মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 2 6 নম্বৰ কুৱেশ্যনটো ডিছকাছ কৰিম। তো আমাৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল, আমি ফাৰ্ষ্টতে তুলি লৈছোঁ -6/7 আৰু 5/-6। তো আমি এইটো সলভ কৰিলে -6/7 আমাক কি কৰিব দিছে, তলৰ পৰিমাণ সংখ্যাবোৰৰ কোনটো ডাঙৰ আৰু কোনটো সৰু। তো আমি এতিয়া -6 আছে, এইটো আমি লিখিলোঁ। তাৰপিছত এইবাৰ -5/-6 হ'ল, এইটোক আমি প্ৰামাণিক ৰূপত নিব লাগিব। এতিয়া যদি আমি এইটোক প্ৰামাণিক ৰূপত লৈ যাওঁ, তেতিয়াহ'লে হৰটো আমি 42 কৰোঁ, তেতিয়াহ'লে আমি ইয়াত 6 পূৰণ কৰিব লাগিব, ইয়াত 6 পূৰণ কৰিব লাগিব। তো আমি 42 আৰু ওপৰত 6 6 গুণ 36, এতিয়া মাইনাছ চিন আছে, তো মাইনাছ চিন হ'ব। আৰু নেক্সটটো আছে আমাৰ -5/6। তো -5/6 হ'লে আমি লসাগুত 42 পাইছোঁ, তো আমি ইয়াত তলত যদি 7 পূৰণ কৰোঁ, ওপৰতো 7 পূৰণ কৰিম। তো এইফালে 6 7 গুণ 42 হ'ব, 7 5 গুণ -35 হ'ব। এতিয়া আমি কোনটো ডাঙৰ হ'ব ইয়াৰে, -36 আৰু -35। তো আমি -35টো ডাঙৰ হ'ব -36তকৈ। তো তেতিয়াহ'লে -35/42 greater than -36/42। এতিয়া এই দুটা সংখ্যা হয়। তো এই দুটা সংখ্যা হ'লে আমাৰ -35টো কোনটো হয়, এইটো 5/-6 greater than -6/7। 1 নম্বৰ কুৱেশ্যনটো সকলোৱে বুজি পালা চাগে। আমি এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, তো এই দুটাত আমাৰ দুইটাতে মাইনাছ আছে, হৰতো মাইনাছ আছে, ওপৰতো মাইনাছ আছে। তো এতিয়া মাইনাছ মাইনাছ কি হৈ যাব, কেঞ্চেল হৈ যাব। তো 13 আৰু 17। এতিয়া ইয়াৰে লসাগু কি হ'ব, লসাগুটো আমাৰ 17 × 19 হ'ব। 19 হ'লে 7 9 63, তো আমাৰ 323 হ'ব। 323 হ'লে আমি নেক্সটটো লিখি ল'ম ইয়াত তলতে, 14/19। তো ইয়াৰ লগত আমি 17 লগত আমি 19 পূৰণ কৰিম, 19 পূৰণ কৰিম, ওপৰতো 19 পূৰণ কৰিম। ইয়াত যদি 17 লগত 19 পূৰণ কৰোঁ, আমি 323 পাম। তো 19ৰ লগত আমি 13 পূৰণ কৰিম। পূৰণ কৰিলে আমি কিমান পাম, 247। তো আমি নেক্সটটো কৰিম এতিয়া। নেক্সটটো কৰিলে ইয়াত কি পূৰণ হ'ব, আমি 17 পূৰণ হ'ব। তলত 17, ওপৰতো 17 পূৰণ হ'ব। ইয়াত 323 হ'ব, 17 আৰু 14 পূৰণ কৰিম এতিয়া। এইটো পূৰণ কৰিলে আমাৰ 238। তো এইটো আৰু এইটো কোনটো ডাঙৰ হয়, এতিয়া আমাৰ এইটো ডাঙৰ হয়। এইটো ডাঙৰ হ'লে আমি কেনেকৈ লিখিম, 323 আৰু 247 greater than 238/323। এতিয়া এইটো সংখ্যা হয়, এইটো সংখ্যা আমাৰ এইটো সংখ্যা হয়। তো এইটো সংখ্যা হ'লে 13/17 greater than 14/19। এইটো আমাৰ শুদ্ধ উত্তৰ। তো 2 নম্বৰ কুৱেশ্যনটো সকলোৱে বুজি পালা চাগে। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰিম। 3 নম্বৰ কুৱেশ্যনত ইয়াতো দিয়া আছে তোমাৰ 7 আৰু 9। তো ইয়াত আমাৰ হৰটো আমাৰ মাইনাছত আছে। মাইনাছত থাকিলে আমি প্ৰামাণিক ৰূপলৈ নিম, 9/17 তো ইয়াকে যদি আমি প্ৰামাণিক ৰূপলৈ দিওঁ, -9 17 ইনটু, ইয়াত আমি তলত আমি -1 কৰিম, ওপৰত আমি -1 কৰিম। তেতিয়াহ'লে তলত +9 হ'ব, ওপৰত কিমান হ'ব, -17। তো এতিয়া আমি -11/7 আৰু 17/19
এতিয়া আমি 7 আৰু 9 লসাগু ল'ম 7 আৰু 9 লসাগু কিমান হ'ব 7 × 9 63 63 হ'লে আমি ইয়াত 7 ৰ লগত কি পূৰণ কৰিম 9 পূৰণ কৰিম ওপৰত যদি তলত যদি 9 হয় ওপৰতো 9 হ'ব 63 আৰু 11 ৰ লগত 9 পূৰণ কৰিলে -99 এফালে তলত আছে 9 তো আমি কি পূৰণ কৰিম হৰৰ লগত 7 পূৰণ কৰিম 63 হ'ব ওপৰতো আমি 7 এ পূৰণ কৰিম 7 পূৰণ কৰিলে 119 এটা মাইনাস চিন আছে তো ইয়াতো মাইনাস চিন হ'ব তো এতিয়া আমাৰ কোনটো ডাঙৰ হয় তো এইটো ডাঙৰ হয় এইটো ডাঙৰ হলে আমি কি লিখিম -99/63 greater than -119/63 তো এতিয়া এইটো সংখ্যা আমাৰ এইটো সংখ্যা হয় তো এইটো সংখ্যা হলে আমি -11/7 লিখিম greater than -17/9 3 নম্বৰ কোৱেশ্চনটো সকলোৱে বুজি পালা চাগে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনটোত আমাৰ এইটো 21/-25 ইটো আমি প্ৰামাণিক ৰূপলৈ লৈ যাম 21/-25 21 -25 আমি তলত আমি -1 পূৰণ কৰিম ওপৰতো -1 পূৰণ কৰিম 21 -21 হ'ব তলত +25 হ'ব তো এতিয়া আমি 25 আৰু 20 ৰ লসাগু ওলাম 25 আৰু 20 ৰ লসাগু তোমাৰ 5 5 যাব 5 গ'লে 5 5 × 25 5 4 × 20 এতিয়া কি হেৰে যাব 2 এ যাব 5 আৰু ইফালে 2 কিমান হ'ব 5 2 × 10 10 2 × 20 20 5 × 100 এতিয়া আমি 20 -21/25 আৰু -17/20 -21/25 এতিয়া আমি এইটোৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 100 পাম তো আমি জানো যে এইটোক যদি আমি তো হৰটো আমাৰ 25 আছে 5 5 × 25 হয় তো আমি ইয়াৰ লগত যদি 2 আৰু 2 ইনটু কৰিলে কিমান হ'ব 4 তো আমি যদি 25 ৰ লগত 4 ইনটু কৰো আৰু ওপৰটো ইনটু কৰো তেতিয়া হলে আমি 100 পাম আৰু ওপৰত 84 আৰু তলত এতিয়া তোমাৰ 20 আৰু -17 এতিয়া 20 ৰ লগত কি পূৰণ কৰিম 5 পূৰণ কৰিলে 100 পাম ইয়াত তলত 100 হৈ যাব আৰু 17 5 × 85 -85 এইটো আৰু এইটো কোনটো ডাঙৰ হয় 84 টো ডাঙৰ হয় এতিয়া আমি লিখিম -84/100 greater than -85/100 এইটো সংখ্যা হয় তো এতিয়া -21/25 greater than -17/20 7 নম্বৰ কুৱেশ্যনটো ডিসকাস কৰিম তো কুৱেশ্যনত দিয়া আছে তলৰ পৰিমেয় সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ সজোৱা তো 1 নম্বৰ কুৱেশ্যনত আছে -15/7 13/5 5/-3 আৰু -7/2 তো আমি যেতিয়া ঊৰ্ধ্বক্ৰমৰ বা সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাব হয় তেতিয়া আমি এই যেটো হৰ আছে হেতু বেলেগ বেলেগ হলে আমি গম নাপাও কোনটো ডাঙৰ বা কোনটো সৰু যদি আমি হৰটো সমান কৰি লও লসাগু হলাই বেলেগ সমান কৰি লও তেতিয়া হলে আমি চিনি পোৱা যাব যে কোনটো ডাঙৰ আৰু কোনটো সৰু তো আমি কোৱেশ্যনটো ডিসকাস কৰো তো পোন প্ৰথমে আমি 7 5 -3 আৰু 2 ৰ লসাগু ওলাম তো লসাগু ইয়াৰে লসাগু হ'ব 7 × 5 × 3 × 2 তো ইয়াৰ লসাগু হ'ব 210 -15/7 তো -15/7 তো ইয়াৰ 7 ৰ লগত কি পূৰণ কৰিলে 210 হ'ব 210 হ'ব কাৰণে আমি ইয়াৰ পৰা 7 টো বাদ দি বাকি কেইটা সংখ্যা পূৰণ কৰিম
তো বাকীকেইটা সংখ্যা পূৰণ কৰিলে 5 3 গুণ 15 15 আৰু 15 দুগুণ 30 তো ইয়াৰ লগত যদি 7 ৰ লগত যদি আমি 30 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 210 পাম তলত 210 হ'ব -15 আৰু 30 পূৰণ কৰিলে আমি পাম 450 এই মাইনাছ চিন আছে গতিকে ইয়াতো মাইনাছ চিন হ'ব তো বাকি তেনেকৈ নেক্সটটো আমি কৰিম 13/5 আছে ইয়াত আকৌ এবাৰ লিখি ল'ম 13/5 তো ইয়াত 5 আছে ইয়াত আমি 5টো আমি বাদ দি পেলাই বাকীকেইটা সংখ্যা পূৰণ কৰিম 3 দুগুণ 6 হ'ব 6 7 গুণ 42 তো আমি ইয়াত যদি 42 পূৰণ কৰোঁ তেতিয়াহ'লে আমি তাত লসাগুত আমি 210 পাই যাম এইটো বেছটো আমাৰ 210 হৈ যাব তো ইয়াত যদি আমি 42 পূৰণ কৰোঁ তলত পূৰণ কৰিলে ওপৰতো 42 পূৰণ হ'ব 210 আৰু ওপৰত হ'ব 13 আৰু 42 পূৰণ কৰিলে 546 তো ঠিক তেনেদৰে ওপৰত যিটো কৰিছোঁ আমি তো বাকীকেইটাও আমি কৰি ল'লোঁ তো ইয়াত কৈছে ইয়াত -5/-3 আছে তো 5/-3 হ'লে আমি ইয়াৰে লগত -70 পূৰণ কৰিলে বেছটো আমাৰ প্লাছত আহি যাব কাৰণ আমি অলৰেডি পাই আহিছোঁ প্ৰামাণিক ৰূপত কৰিব লাগে তো যেতিয়া প্ৰামাণিক ৰূপ হয় তলত আমাৰ হৰটো মাইনাছত থাকিব নোৱাৰে তো সেইকাৰণে আমি -70 পূৰণ কৰি ইয়াত তলত -70 পূৰণ কৰিলোঁ হৰটো আমাৰ প্লাছত আহি যাব আৰু ওপৰতো -70 পূৰণ কৰিম তো আমাৰ ওপৰত মাইনাছটো গুচি যাব তো 5 আৰু 70 পূৰণ কৰিলে 350 হ'ব তো আৰু নেক্সট তেনেকৈ -7/2 আছিলে এইটো -7 হ'ব পূৰণ কৰিলে 735 হ'ব এইটো 735 হৈ যাব তো এতিয়া আমি ইয়াৰ পৰা উলিয়াব পাৰিম যে কোনটো ডাঙৰ আৰু কোনটো সৰু তো আমাক ইয়াত কি সজাব দিছে ঊৰ্ধ্বক্ৰমত সজাব দিছে সৰুৰ পৰা ডাঙৰলৈ এতিয়া সৰুৰ পৰা ডাঙৰলৈ হ'লে আমাৰ ইয়াত 735 আৰু এইটো -350 আৰু এইটো প্লাছত আছে 546 আৰু -450 তো ইয়াৰে আমাৰ কোনটো সৰু হ'ব 735 টো সৰু হ'ব -735 তাৰপিছত by 210 less than next to হ'ব 450 -450 210 less than the next to হ'ব -350 by 210 আৰু next 546 তো এইকেইটা সংখ্যা আমাৰ এইকেইটা সংখ্যা হয় তো আমি নেক্সট আমি এইকেইটা সংখ্যা লিখিও দিব পাৰোঁ বা আমি এনেকৈ ৰাখিলেও হ'ব তো আমি এইকেইটা সংখ্যা লিখি দিওঁ এতিয়া এইটো সংখ্যা হয় -7/2 less than 450 আমাৰ এইটো সংখ্যা হয় -15/7 less than -350 350 তো এইটো সংখ্যা হয় 5/-3 next 546 তো এইটো হয় 13/5 আশা কৰোঁ সকলোৱে বুজি পাইছা ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনত দিয়া আছে -23/-4 7/-12 -13/5 আৰু 11/2 আমি কুৱেশ্যনটো তুলি লৈছোঁ আগতীয়াকৈ সলিউশ্যন তো আমি আগৰ কুৱেশ্যনত পাই আহিছোঁ এই তলৰ কেইটাৰ আমি লসাগু ল'ব লাগিব তো লসাগু ল'লে 12 আৰু 4 আছে তো ইয়াত লসাগু যাব হৰণ 4 12 5 2 ইয়াক কিহেদি যাব 2ৰে যাব 2 ইয়াক যাব 6ৰে যাব 5টো নামি আহিল 2 1 গুণ 2
ইয়াক আৰু 2ৰে যাব 2 1 গুণ 2 3 2 গুণ 6 আৰু এইফালে 5টো আহিল আৰু 1 তো এইকেইটা আমি পূৰণ কৰিম এতিয়া 5 3 গুণ 15 15 2 গুণ 30 30 2 গুণ 60 60 লসাগু হ'ব তো এতিয়া আমি -23 by -4 -23 by -4 এইটোক আমি বেসটো 60 বনাব লাগে 60 বনালে কি পূৰণ দিলে আমি 4 ৰ লগত কি পূৰণ দিলে 60 পাম তো এইটো আমাৰ 4 আছে তো 4 থাকিলে আমি লসাগুত আমি পাইছো এইকেইটা সংখ্যা তো আমি 2 2 গুণ 4 হলে এই দুটা সংখ্যা বাদ দি বাকি এইকেইটা সংখ্যা পূৰণ দিলে 5 2 গুণ 5 3 গুণ 15 হ'ব তো ইয়াৰ লগত যদি 4 ৰ লগত যদি আমি 15 পূৰণ কৰো তেতিয়া হলে আমি বেস হৰটো 60 হ'ব তো তলত যদি 15 হয় ওপৰটো 15 হ'ব আৰু ইয়াক আমি প্ৰামাণিক ৰূপলৈ নিব লাগিব কাৰণ দুটাতে মাইনাস আছে তো মাইনাসটো যদি আমি তলতো মাইনাস এটা দিও ওপৰতো মাইনাস এটা দিও তেতিয়া হলে আমাৰ সংখ্যা দুটা পজিটিভত আহিব 15 ৰ লগত 4 পূৰণ কৰিলে আমাৰ হৈ যাব 60 আৰু 15 ৰ লগত 23 পূৰণ কৰিলে 345 নেক্সট তেনেকে আমি 7 by -12 টো কৰিম 12 লগত আমি কি পূৰণ কৰিলে 60 হ'ব তো মই ট্ৰিকটো বুজাই দিছো অলৰেডি তথাপিও আৰু এবাৰ কৈ দিছো ইয়াত 12 আছে তো 12 আমি 3 2 গুণ 6 6 2 গুণ 12 এইকেইটা সংখ্যা আমি বাদ দিম তো বাকি আমাৰ কি থাকি যাব 5 থাকি যাব 12 লগত যদি 5 পূৰণ কৰা যায় উত্তৰ আমাৰ 60 এ ওলাব বা এনেকে কৰিলেও আমি এই 5 টোৱে থাকি যাব তো আমাৰ ইয়াত 12 ৰ লগত কি পূৰণ দিম আমি 5 পূৰণ দিম ইয়াত মাইনাস চিন আছে গতিকে আমি ইয়াতো মাইনাস চিন হ'ব তলত মাইনাস দিলে ওপৰতো মাইনাস হৈ যাব তলত কি হৈ যাব 60 মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু ইয়াত প্লাস চিন আছে ইয়াত মাইনাস আছে 7 5 গুণ 35 তো ইয়াত হৈ যাব মাইনাস নেক্সট তো আছে 13 by 5 -13 by 5 ঠিক তেনেকে আমি ইয়াত 5 টো বাদ দিম বাকি কেইটা পূৰণ কৰিম 3 2 গুণ 6 6 2 গুণ 12 তো 5 ৰ লগত আমি 12 পূৰণ দিলে 60 পাই যাম ইয়াত মাইনাস চিন নাই গতিকে আমি মাইনাস চিনৰ কোনো প্ৰয়োজন নাই ওপৰ তলত 12 দিছো ওপৰটো 12 হ'ব ইয়াত হৈ যাব 60 ওপৰত হৈ যাব 156 ইয়াত মাইনাস চিন আছে মাইনাস নেক্সট টু হল 11 by 2 ইয়াত 2 আছে তো আমি 2 এটা বাদ দি পেলাই বাকি কেইটা সংখ্যা পূৰণ কৰিম 5 3 গুণ 15 15 2 গুণ 30 তো আমি ইয়াক যদি 30 পূৰণ কৰো আমি 60 পাই যাম তলত 30 দিছো তো ওপৰটো 30 60 হৈ যাব ওপৰত হৈ যাব 330 তো এতিয়া আমি গম পাইছো গুটেকেটাৰে হৰকেটা আমাৰ সমান সমান আছে তো এতিয়া লবৰ পৰা আমি উলিয়াব পাৰিম কোনটো সৰু আৰু কোনটো ডাঙৰ তো আমি একেটা উঠাই লৈছো তো আমাৰ সৰু পৰা ডাঙৰলৈ একেটা সংখ্যা হ'ব আৰু বাকি প্ৰশ্নত থকা মতে আমি -13 less than -13 by 5 less than 7 by -17 less than 11 by 2 less than -23 by -4 নেক্সট ভিডিঅ'বোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কিবা বুজি নাপালে কমেন্ট এটা কৰি দিবা